ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো অসমীয়া সাপ্তাহিক ৰাশিফল অৰ্থাৎ এই সপ্তাহটো আপোনালোকৰ কিদৰে পাৰ হ'ব কি ক্ষেত্ৰত পৰিৱৰ্তন দেখিব সকলোখিনি তথ্য আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব পলম নকৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো হওক আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰি ৰাশিফল শিতানৰ প্ৰথম যি ৰাশিটো আৰম্ভ কৰিব ওলাইছো সেই ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কিদৰে পাৰ হ'ব মেঘ ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো কিছুমান আপোনালোকৰ জীৱনত আগবাঢ়ি যোৱাৰ কিছুমান সুযোগ পাব কিছুমান অপৰচুনিটি আপোনালোকৰ দুৱাৰ মুকলি আপোনালোকৰ কৰিবলৈ গৈ আছে এই সপ্তাহত যদি আপুনি আপোনালোকৰ কাম শুভ ফল পোৱা নাছিল কিছুমান ক্ষেত্ৰত সাকসেস হোৱা নাছিল বা সফল হোৱা নাছিল বা কিছুদিনৰ পৰা চেষ্টা কৰি আছিল প্ৰচেষ্টা আপোনালোকৰ কন্টিনিউয়াস কৰি আছিল সেই ধৰণৰ কামখিনিৰ ক্ষেত্ৰত আকাংক্ষিত সফলতা পোৱাৰ সম্ভাৱনা আছে এই সপ্তাহত অতি শুভ দেখা পোৱা গৈছে আপুনি দেখিব যে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি শুভ কামনাৰ লাভ কৰিবলৈ আৰম্ভ কৰিছে আৰু আপোনালোকৰ বাকি থকা কামবোৰ দ্ৰুতগতিত সম্পূৰ্ণ হ'ব তৎক্ষণাত সম্পূৰ্ণ হ'ব এই সপ্তাহত নিয়োজিত লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত অনুকূল হৈ থাকিব আৰু নিজৰ কৰ্মক্ষেত্ৰত বিশেষকৈ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ আশীৰ্বাদ মৰম চেনে সাপোৰ্ট আপোনালোকে সকলোখিনি লাভ কৰিব কৰ্মক্ষেত্ৰত আপুনি সেই অনুসাৰে তেওঁলোককো দিবলৈ চেষ্টা কৰিব খং নিয়ন্ত্ৰণ কৰিব কথা বতৰাত নম্ৰতা আনিবলৈ চেষ্টা কৰিব সপ্তাহৰ শেষৰ ফাললৈ কিন্তু আপুনি কোনো বিশেষ কামৰ বাবে সন্মানিত হ'ব পাৰে এই সপ্তাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখ আৰু অগ্ৰগতি কঢ়িয়াই আনিছে আগবাঢ়ি যাব পাৰিব পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট আছে আৰু যিসকল লোকে কিছুদিনৰ পৰা ব্যৱসায়ত অবিৰতভাৱে লোকচানৰ সন্মুখীন হৈছিল তেওঁলোকে আকাংক্ষিত লাভ পাব পাৰে ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাও এই সপ্তাহত আপোনালোকে নতুন ৰূপ দিয়া দেখা পোৱা যাব সামগ্ৰিকভাৱে পুনৰবাৰ কাম আপোনালোকৰ দ্ৰুতগতিত আগবাঢ়ি যোৱা দেখা পোৱা যাব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব গোটেই সপ্তাহটো আপুনি আত্মীয় আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰা সহায় আৰু সহযোগিতা লাভ কৰিব প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বৈবাহিক জীৱনত সুখ হৈ থাকিব এই সপ্তাহটো উপায় স্বৰূপে আপোনালোকে কেইটামান কাম কৰিব পাৰে প্ৰতিকাৰ স্বৰূপে শ্ৰী হনুমানজীক পূজা কৰি প্ৰতিদিনে আপোনালোকে নিৰ্দিষ্ট সময়ত হনুমান চালিসা আপোনালোকে পাঠ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু যিখিনি কথা বতৰা কলো সেইখিনি ক্ষেত্ৰত কিছু ফোকাস দিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো অতি শুভ দেখা পোৱা গৈছে এই সপ্তাহটোত আপোনালোকৰ ভিতৰৰ মনত এক আত্মবিশ্বাস সৃষ্টি হ'ব এক আচৰিত শক্তি আৰু উৎসাহ আপোনালোকে দেখিবলৈ পাব কামখিনি সুন্দৰভাৱে কৰি যাব পাৰিব আপোনালোকৰ কৰাৰ যি প্ৰচেষ্টা বা কঠোৰ পৰিশ্ৰমৰ সফল হ'ব বুলি কৈছে আপোনাৰ পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হ'লে আপুনি সুখী অনুভৱ কৰিব কিন্তু আবেগৰ প্ৰভাৱত বা বিভ্ৰান্তিৰ অৱস্থাত কেৰিয়াৰ বা ব্যৱসায় আদিৰ লগত জড়িত কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগে নহলে লাভৰ শতকৰা হাৰ কমি যাব পাৰে সম্পৰ্কটো একে ধৰণৰ পৰিস্থিতি আপোনালোকে টিকি থাকিব গৈ আছে গতিকে সেইখিনি ক্ষেত্ৰটো বা এই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব এই সপ্তাহটোত আপোনালোকে লোৱা পৰিয়ালৰ সিদ্ধান্ত সফল বুলি প্ৰমাণিত হ'ব আৰু পৰিয়ালৰ সদস্যসকলে ইয়াৰ প্ৰশংসা কৰিব কিন্তু মনত ৰাখিব যে আবেগৰ বাবে কোনো প্ৰতিশ্ৰুতি নিদিব যেটো ভৱিষ্যতে আপোনালোকৰ বাবে পূৰণ কৰাটো কঠিন হ'ব পাৰে সমাজ সেৱা হওক বা ৰাজনীতিৰ লগত জড়িত যিসকল লোক আছে সপ্তাহৰ দ্বিতীয় ভাগত শুভ বুলি প্ৰমাণিত হ'ব এই সপ্তাহটোত আপোনালোকৰ সন্মান আৰু আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব এই সময়ছোৱাত গৃহিণীসকলৰ বেছিভাগ সময় ধৰ্মীয় আৰু আধ্যাত্মিক কামত কটাব ঘৰতে সম্পূৰ্ণ হ'ব শুভ কাম এই সপ্তাহত অধ্যয়ন আৰু পাঠদানৰ ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলে লাভ কৰিব ভাল খবৰ বৃষ ৰাশিৰ লোকসকলে এই সপ্তাহটোত ঋতুভিত্তিক ৰোগৰ প্ৰতি বিশেষ সচেতন হোৱাটো প্ৰয়োজন আছে সতৰ্ক হ'ব লাগিব শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা হাত কাঢ়িবলৈ দৈনন্দিন জীৱনত খাদ্যাভ্যাস আপোনালোকে শুদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিব প্ৰতিদিনে দেৱীৰ আপোনালোকে দুৰ্গাক পূজা কৰি থাকোঁতে চালিসা পাঠ কৰি শুক্ৰবাৰে ছোৱালীক আপোনালোকে বগা মিঠাই খুৱাই তেওঁলোকৰ আশীৰ্বাদ বিচাৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব খং নিয়ন্ত্ৰণ কৰক যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো আপোনালোকৰ আকাংক্ষিত সফলতা আৰু সৌভাগ্য কঢ়িয়াই লৈ আহিব নিজৰ কথা বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব কিন্তু কিছুমান ক্ষেত্ৰলৈ পেলাই খং ৰাগে হওক বা আপোনালোকৰ কথা বতৰা কোৱাৰ যি নম্ৰতা সেইখিনি ক্ষেত্ৰতো কিছু পৰিৱৰ্তন আনিব লাগিব এই সপ্তাহত তেওঁলোকে অৰ্থাৎ মিথুন ৰাশি জাতক জাতিকাসকলে বহুত উত্থান পতন আপোনালোকৰ দেখিবলৈ পাব গতিকে সপ্তাহৰ আৰম্ভণিৰ পৰা তেওঁলোকৰ সময় শক্তি ধন
পৰিচালনা কৰাটো আপোনালোকৰ প্ৰয়োজন আছে সেইখিনি সৎ কামত ইউজ কৰক বুলি কৈছে, ব্যৱহাৰ কৰক। এই সপ্তাহত কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰিবলৈ নিয়োজিত লোকসকলক অতিৰিক্ত কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব। যদি আপুনি বিচাৰে যে আপুনি অবাঞ্ছিত সমস্যাৰ সন্মুখীন হ'ব নালাগে, তেন্তে আপুনি আপোনালোকৰ লুকাই থকা যি শত্ৰুৰ প্ৰতি বা তেওঁলোকৰ প্ৰতি আপুনি অলপ সাৱধান হোৱাটো উচিত বুলি কৈছে। বৰ্তমান সময়ত আপোনালোকৰ কাম আনৰ হাতত এৰি দিয়াৰ ভুল নকৰিব এই সপ্তাহটোত। গতিকে নিজৰ কিছুমান প্ৰয়োজনীয় কাম আছে, ইম্পৰ্টেণ্ট কাম আছে, সেই কাম কাজখিনি বেলেগক এৰি দিব নালাগে। গতিকে ধ্যান ৰাখিব লাগিব। আপোনালোকৰ পেছাদাৰী জীৱনে হওক বা ব্যক্তিগত জীৱনে হওক, আনৰ লগত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। ইতিবাচক ফল পাব। ইতিবাচক হৈ থাকিলে, আপুনি পজিটিভ হৈ থাকিলে আপুনি কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ সন্মুখীন হ'ব ভালদৰে। আৰু এনে পৰিস্থিতিত কোনো কথাতে নেতিবাচক চিন্তা মনত ৰাখিব নালাগে আৰু সকলোৰে লগত আগবাঢ়ি যাবলৈ চেষ্টা কৰক। এটা সুন্দৰ প্ৰতিফলন দেখিব। ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যোগাযোগৰ সহায় লওক আৰু পৰিয়ালৰ সদস্যসকলৰ আশাক আওকাণ নকৰিব, নহ'লে দূৰত্ব কমি যোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাব পাৰে। গতিকে ধ্যান ৰাখিব। প্ৰেমৰ সম্পৰ্ক নিজকে দেখুৱাই দিয়াৰ পৰিহাৰ কৰক আৰু শিষ্টাচাৰ বজাই ৰাখক। ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক, নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি কিছু আপোনালোকে গুৰুত্ব দিব। সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। আপোনালোকে প্ৰতিদিনে তুলসী গছৰ তলত এগছি চাকি বন্তি জ্বলাব। আপোনালোকে লক্ষ্মী দেৱী পূজা কৰাৰ লগতে ভগৱান বিষ্ণু আপোনালোকে পূজা কৰক আৰু প্ৰতিদিনে নাৰায়ণ কাৱচ আপোনালোকে পাঠ কৰক। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ পৰিয়ালবৰ্গলৈ, আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ সকলো এই সপ্তাহটো সুন্দৰভাৱে পাৰ হয়। এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সেই ৰাশিটো হৈছে কৰ্কট ৰাশি। ৰাশি জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো অতি শুভ দেখা পোৱা গৈছে। শুভ কামনাৰে আপোনালোকৰ ভৰি আছে। এই সপ্তাহত আপুনি আপোনালোকৰ কেৰিয়াৰত আকাংক্ষিত অগ্ৰগতি আৰু আপোনালোকৰ ব্যৱসায়ত আকাংক্ষিত লাভ দেখিব। আপোনালোকৰ পৰিকল্পিত সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। সপ্তাহৰ প্ৰথম ভাগত বিলাসিকতাৰ সৈতে জড়িত কিছুমান ডাঙৰ বস্তু পোৱাটো সম্ভৱ। যদি আপুনি দীৰ্ঘদিন ধৰি কোনো মাটি, অট্টালিকা বা বাহনৰ বাবে প্ৰচেষ্টা চলাইছিল, কিবা এটা ট্ৰাই কৰিছিল, চেষ্টা চলাইছিল, প্ৰব্লেম চলিছিল বা আপোনালোকে কিনিব বিচাৰিছিল, এই সপ্তাহটোত আপোনালোকৰ যি ইচ্ছা আছে সেই ইচ্ছাবোৰ পূৰণ হোৱাৰ দিশত আগবাঢ়িব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদৰ সমাধান হ'ব পাৰে। ঘৰতে সম্পূৰ্ণ হ'ব আপোনালোকৰ এটা শুভ ক'ব পাৰি, কিয়নো আপোনালোকৰ এই সপ্তাহটো অতি শুভ দেখা পোৱা গৈছে। এই সময়ছোৱাত কৈছে যে কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত দীৰ্ঘ বা কম দূৰত্বৰ যাত্ৰা শুভ বুলি প্ৰমাণিত হ'ব। চাকৰি বা পদোন্নতিৰ পৰিৱৰ্তনৰ ইচ্ছা আপোনালোকৰ পূৰণ হ'ব পাৰে। এই সপ্তাহত বহিৰাজ্যত ব্যৱসায় কৰাসকলে লাভ কৰিব বিশেষ সুবিধা। কিছুদিন যদি আপোনালোকৰ অসুস্থ হৈছিল কিছু লোক, এই সপ্তাহতো আপোনালোকৰ স্বাস্থ্য উন্নতি ঘটিব। এজন আকাংক্ষিত ব্যক্তিয়ে অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। অবিবাহিত মানুহৰ বিবাহৰ সম্ভাৱনা থাকিব এই সপ্তাহত। সপ্তাহৰ দ্বিতীয় ভাগত শিশুৰ লগত জড়িত বা ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান হ'লে মনটো সুখী হ'ব। আপুনি আপোনালোকৰ জীৱনসংগীৰ সৈতে সুখদায়ক সময় কটাবলৈ সুযোগ পাব। আপুনি আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাব। বিশেষ সহায়ো আপোনালোকে লাভ কৰিব। খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে। প্ৰতিদিনে ভগৱান শিৱক আপোনালোকে পাৰিলে গাখীৰ আৰু গংগা পানী আগবঢ়াই শিৱ চালিচাৰ এটা পাঠ কৰক। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। এবাৰ হৈছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো নিজৰ স্বাস্থ্য আৰু সম্পৰ্কৰ বিশেষ যত্ন ল'ব লাগিব। নিজৰ হেল্থৰ আপোনালোকে যত্ন লোৱাৰ লগতে কৈছে যে আপোনালোকৰ ঘৰুৱা বা কৰ্মৰ ক্ষেত্ৰত সকলোৰে লগত আপোনালোকৰ সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব, বিশেষ যত্ন ল'ব লাগিব। সপ্তাহৰ আৰম্ভণিতে কোনো বিষয়ক লৈ আত্মীয়ৰ লগত মতানৈক্য হ'ব পাৰে। কাজিয়া পেচালৰ দৰে এটা পৰিৱেশ হ'ব পাৰে বুলি কৈছে, সম্ভাৱনা আছে। গতিকে ধ্যান ৰাখিব। এই সময়ছোৱাত সৰু সৰু কথাবোৰক গুৰুত্ব দিয়াৰ পৰা বিৰত থাকক। যদি আপুনি কাৰোবাৰ লগত মাটি, অট্টালিকা বা ব্যৱসায় আদিৰ সন্দৰ্ভত বিবাদ হৈছে, কাজিয়া পেচাল যদি হৈ আছে কিছু লোকৰ, তেন্তে আদালতলৈ নিয়াৰ পৰিৱৰ্তে আপোনালোকে বা কিছু আইনী কাষ চপাৰ আগতে আপোনালোকৰ আলোচনাৰ জৰিয়তে সেইখিনি সমাধান বিচাৰি উলিওৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব বুলি কৈছে। নিয়োজিত লোকসকলে নিজৰ গোপন শত্ৰুৰ প্ৰতি অতি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকে বিশেষকৈ আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে, প্ৰব্লেম সৃষ্টি কৰিব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। এই সময়ছোৱাত কৰ্মৰ ক্ষেত্ৰত বিৰোধীৰ ষড়যন্ত্ৰৰ বলি হোৱাৰ পৰা বিৰত থাকক। কিছুমান ব্যক্তি আপোনালোকৰ উন্নতিত বেয়া দৃষ্টি আপোনালোকৰ দিব পাৰে বা নিগেটিভভাৱে চাব পাৰে বা আপোনালোকৰ কিবা এটা বেয়াটো কামনা কৰিব পাৰে বা বেয়াটো কৰিবৰ বাবে চেষ্টা কৰিব পাৰে। গতিকে সেইসকল ব্যক্তিৰ পৰা নিজকে বচাই ৰাখিব লাগিব আৰু নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে। এই সপ্তাহত ব্যৱসায়ত উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সপ্তাহত যিকোনো ৰিস্ক আঁচনিত ধন বিনিয়োগ কৰাৰ পৰা বিৰত থাকক।
নহ'লে আপোনালোকৰ লোকচান হ'ব পাৰে টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে সিংহ ৰাশিৰ লোকসকলে এই সপ্তাহত স্বাস্থ্য সম্পৰ্কে কোনো সমস্যাক আওকাণ কৰাটো আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে পৰিহাৰ কৰা উচিত অন্যথা শাৰীৰিক আৰু মানসিক সমস্যাত ভুগিবলগীয়া হ'ব পাৰে উপযুক্ত খাদ্যাভ্যাস আৰু আপোনালোকৰ দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখিব লাগে নহ'লে আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে প্ৰেম জীৱন আপোনালোকে উন্নত কৰিবলৈ সংগীৰ অনুভৱক সন্মান কৰক প্ৰথমতে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক এবাৰ ইছু ৰাশিফল কীৰ্তনৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি এবাৰ ইছু কন্যা ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো কিদৰে পাৰ হ'ব এই সপ্তাহত আধা মনে আপোনালোকৰ কোনো কাম উচিত নহ'ব কিছুমান আধৰুৱা কাম ৰৈ যাব পাৰে নহ'লে আপোনালোকৰ কামবোৰ নষ্ট হ'ব পাৰে বুলি কৈছে গতিকে কামবোৰ কৰোঁতে পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে আপোনালোকে কৰিবলৈ চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব কৰ্মৰ ক্ষেত্ৰত আকাংক্ষিত সফলতা লাভ কৰিবলৈ ভাল এটা ছাকচেছ লাভ কৰিবলৈ আপুনি আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ সপ্তাহৰ আৰম্ভণিৰ পৰা আপোনালোকৰ ধন আৰু সময় পৰিচালনা কৰিব লাগিব সপ্তাহৰ আৰম্ভণি সময়ছোৱাত অৰ্থাৎ এই দিনটোৰ পৰা বা আজিৰ দিনটোৰ পৰা আপোনালোকে টাইম টেবুল মেইনটেইন কৰিব লাগিব কোনখিনি সময়ত কি কাম কৰিব কেনেকৈ আপোনালোকে আগবাঢ়িব সময় ভেলুটো আপোনালোকে বুজিব লাগিব আৰ্থিক সমস্যাৰ পৰা হাত সাৰিবলৈ সেইখিনি ক্ষেত্ৰত কাম কৰিবই লাগিব সময় পৰিচালনা কৰিব লাগিব টাইমটো আপোনালোকে মেইনটেইন কৰিব লাগিব এই সপ্তাহত আপুনি কোনো কামত শৰ্টকাট লোৱা বা নিয়ম নীতি ভংগ কৰাটো এৰাই চলিব লাগে নহ'লে আপুনি অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সপ্তাহত আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ লগত জড়িত বা ব্যৱসায়ৰ লগতে পৰিয়ালৰ কোনো প্ৰিয় সদস্যৰ সৈতে জড়িত সমস্যাবোৰ আপোনালোকৰ মনত থাকিব পাৰে আৰু ইয়াৰ সমাধান কৰিবলৈ আপুনি বহুত বেছি দৌৰিব লাগিব আৰু সেইখিনি ক্ষেত্ৰত ছাকচেছো হ'ব কিন্তু এই সপ্তাহৰ শেষৰ ফাললৈ জন্মস্থানৰ পৰা আঁতৰি যাবলগীয়া হ'ব পাৰে কিছু লোকে যাত্ৰাৰ উপযোগ্য বুলি আপোনালোকৰ প্ৰমাণিত হ'ব নতুন যোগাযোগৰ আপোনালোকৰ জন্ম দিব পাৰিব সপ্তাহটোৰ শেষৰ ফালে আপুনি আপোনালোকৰ কেৰিয়াৰ আৰু জীৱন দুইটাতে ইতিবাচক পৰিৱৰ্তন নিশ্চয়কৈ দেখিব অৱশ্যে কথাবোৰ ভালকৈ জানিবলৈ স্বচ্ছতা বজাই ৰাখিব লাগিব যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সৎ হওক বৈবাহিক জীৱন সুখী কৰি ৰাখিবলৈ আৰু বিবাহৰ পৰা হাত কাঢ়িবলৈ বা যোগাযোগৰ সহায় লওক অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ পৰা এৰাই চলিবলৈ চেষ্টা কৰক নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব প্ৰতিদিনে ভগৱান শ্ৰী গণেশৰ পূজাত দুৰ্ব অৰ্পণ কৰি চালিচাৰ পাঠ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এবাৰ হৈছে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো মংগল আৰু উপকাৰ কঢ়িয়াই আনিছে কিছুদিনৰ পৰা আপুনি যুঁজি থকা ডাঙৰ সমস্যাটো সমাধান হ'ব পাৰে এই সপ্তাহত আপুনি যদি চেষ্টা কৰে কেৰিয়াৰ আৰু ব্যৱসায়ত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব আপোনালোকৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব কিদৰে ইনকাম কৰিব পাৰি কেনেদৰে আপোনালোকৰ আৰ্নিং আৰু বেছি উপাৰ্জন কৰিব পাৰে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়া দেখা পোৱা যাব আৰু সেই দিশটোৰ ক্ষেত্ৰত আপুনি কাম কৰিব লাগিব ইয়াৰ লগতে অতিৰিক্ত ব্যয়ৰ হ'ব খৰচো আপোনালোকৰ বৃদ্ধি পাব টকা পইচা ইনকাম যি অনুসাৰে হ'ব আপোনালোকৰ এই সপ্তাহটোত খৰচো আপোনালোকৰ হ'ব সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব সমাজ সেৱা বা ৰাজনীতিৰ লগত জড়িত লোকসকলৰ জনপ্ৰিয়তা সমাজত দুপে বৃদ্ধি পাব বা সমাজত বাঢ়িব ভৱিষ্যতে আপোনালোকৰ তাৰ পৰা লাভৱান হ'ব সপ্তাহটোৰ শেষৰ ফাললৈ আপোনালোকৰ প্ৰথম ভাগতকৈ আপোনালোকৰ অতি সুখদায়ক আৰু মনোৰঞ্জনদায়ক বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত যুৱক যুৱতীসকলে বেছিভাগ সময় আনন্দত কটাব হঠাতে পিকনিক পাৰ্টি বা কিছু পৰ্যটন কাৰ্যসূচী হ'ব পাৰে এই সপ্তাহত এই সময়ছোৱাত বিলাসিকতাৰ লগত জড়িত বস্তু কিনিবলৈ বিপুল পৰিমাণৰ ধন খৰচ কৰিবলগীয়া হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত তুলা ৰাশিৰ লোকসকলে এই সপ্তাহত বৃহৎ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে কৰ্ম ব্যৱস্থাত সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব নিয়োজিত লোকৰ মৰ্যাদা আৰু পদবী বৃদ্ধি পোৱাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে এই সময়খিনিত কৈছে যে অধীনস্থৰ সংখ্যাৰ বৃদ্ধি পাব পাৰে প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে এটা উপযুক্ত সময় কটাবলৈ সুযোগ পাব ইজনে সিজনৰ অনুভৱক বুজি পাব আবেগক আপোনালোকে বুজি পাব বৈবাহিক জীৱন সুখী হৈ থাকিব আপোনালোকে এই সময়খিনিত নিয়মিত আপোনালোকে যোগাসন কৰক স্বাস্থ্যৰ ক্ষেত্ৰত ব্যায়াম কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ বৃশ্চিক ৰাশি এই সপ্তাহত যদি সৰু সমস্যাবোৰক আওকাণ কৰা হয় তেন্তে সেয়া আপোনালোকৰ বাবে ভুল বুলি প্ৰমাণিত হ'ব শুভাকাংক্ষীৰ সহায়ত আপোনালোকৰ পৰিকল্পনাৰ সময়মতে পূৰণ হ'ব এই সপ্তাহত আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ
সম্পূৰ্ণ ফলাফল পাব। কেৱল আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত সুবিধা পোৱাই নহয়, আপোনালোকৰ সুনামৰ বহুত গুণে বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সপ্তাহত আপুনি এটা ডাঙৰ সাহসী সিদ্ধান্ত ল'ব পাৰে, যিখিনি আপোনালোকৰ বহুতো আপোনালোকক উপকৃত কৰিব। বিভিন্ন ক্ষেত্ৰত আপুনি ছাকচেছ হ'ব পাৰিব, আৰ্থিকভাৱে টনকিয়াল হ'ব। এই সপ্তাহত আপুনি আপোনালোকৰ ব্যৱসায়ক নতুন উচ্চতালৈ লৈ যাব বাবে আপুনি সৰ্বোত্তম প্ৰচেষ্টা চলাব। সেইখিনি ক্ষেত্ৰত ছাকচেছো হ'ব। ধৈৰ্য বজাই ৰাখিব লাগিব। বিশেষকৈ সপ্তাহৰ শেষৰ ফাললৈ আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ চুক্তি কৰিব পাৰে। অৱশ্যে তেনে কৰাৰ সময়ত আপোনালোকৰ শুভাকাংক্ষীৰ পৰা বা আপোনালোকৰ যি পাৰ্টনাৰশ্বিপ আছে বা অংশীদাৰৰ সৈতে পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব। যদি আপোনালোকৰ মাটি বা অট্টালিকা বা আন কোনো কথাৰ সন্দৰ্ভত কিছুদিন ধৰি বিবাদ চলি আছিল তেন্তে এই সপ্তাহটো কোনো প্ৰভাৱশালী বা বৃদ্ধ ব্যক্তিৰ হস্তক্ষেপে ইয়াৰ অন্ত পেলাবলৈ সক্ষম হ'ব বা সমস্যাবোৰৰ সমাধান বিচাৰি পাব বা সমস্যাবোৰ সমাধান হ'ব। এই সপ্তাহত বৃশ্চিক ৰাশিৰ মহিলাসকলে বেছিভাগ সময়ত ধৰ্মীয় কাম কাজত সময় কটাব। ধৰ্ম, আধ্যাত্মিকতা আৰু দান বৰঙণিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বাঢ়িব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব। পাৰস্পৰিক প্ৰেম আৰু মৰম পৰিয়ালত থাকিব। আপোনালোকৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন পাব। প্ৰেম জীৱন আপোনালোকৰ অভূত হৈ থাকিব। ইজনে সিজনৰ অনুভৱক কিছু বুজি পাব। হনুমানজীক প্ৰতিদিনে গুড় আৰু চকা অৰ্পণ কৰি আপোনালোকৰ হনুমান চালিচা 7 বাৰকৈ আপোনালোকে আবৃত্তি কৰক। এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। এই সপ্তাহটো আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। মহাদেৱৰ কৃপাত আপোনালোকৰ সপ্তাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি ৰাশিফল কীৰ্তনৰ অন্য এটা ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহৰ আৰম্ভণিৰ সময়ছোৱাত ধনুৰাশিৰ লোকসকলৰ বাবে ভাল হ'ব। এই সময়ছোৱাত আপুনি কিছুমান বিশেষ কামৰ বাবে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাটো সুখদায়ক আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। সপ্তাহৰ প্ৰথম ভাগত আপোনালোকৰ শুভ কামত লিপ্ত হোৱা সুযোগ পাব, জড়িত হোৱাৰ সুযোগ পাব। এই সময়ছোৱাত আপুনি আপোনালোকৰ পৰিয়ালৰ সৈতে সুখেৰে সময় কটাবলৈ যথেষ্ট সুযোগ পাব। এই সপ্তাহত ল'ৰা ছোৱালীৰ লগত জড়িত কিছুমান ডাঙৰ সমস্যা হ'ব পাৰে বা কিছুমান চলিউশ্যন আপোনালোকে বিচাৰি পাব। ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ সম্পূৰ্ণ পূৰণ হ'ব। যদি পূৰ্বপুৰুষৰ সম্পত্তি আহৰণৰ ক্ষেত্ৰত কিবা বাধা আহিছিল তেন্তে এই সপ্তাহতে এই সম্পত্তিৰ বা কিছুমান সমস্যা আপোনালোকে আঁতৰোৱাৰ হ'ব পাৰে। মাটি বা অট্টালিকাৰ সৈতে জড়িত বিবাদসমূহ পাৰস্পৰিক সন্মতিৰে সমাধান কৰিব পাৰিব। সাংবাদিকতা, লেখা বা যোগাযোগ আদিৰ লগত জড়িত লোকসকলে এই সপ্তাহটো শুভ বুলি প্ৰমাণিত হ'ব। উচ্চতা বা পদবীৰ বৃদ্ধিৰ লগতে তেওঁলোকৰ কামৰ বাবে বিশেষ সন্মানো লাভ কৰিব পাৰে। সপ্তাহৰ দ্বিতীয় ভাগত বিশেষকৈ আপোনালোকৰ জনসংযোগ বৃদ্ধি পাব। এই সময়ছোৱাত এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সম্ভৱ, যাৰ সহায়ত আপুনি ভৱিষ্যতে লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ সুযোগো পাব। এই সপ্তাহত কৈছে যে আপোনালোকৰ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব। সপ্তাহৰ শেষৰ ফাললৈ হঠাৎ তীৰ্থযাত্ৰালৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। ইজনে সিজনৰ অনুভৱক বুজি পাব। এই সপ্তাহত আপুনি হয়তো আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা এটা কিছু উপহাৰ চমক আপোনালোকৰ উপহাৰ পাব। বিবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰতিদিনে কেশৰ তিলক লগাই ভগৱান বিষ্ণুক পূজা কৰক আৰু শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। মকৰ ৰাশিৰ লোকসকলৰ এই সপ্তাহত যিকোনো ধৰণৰ বিতৰ্কৰ পৰা নিজকে আঁতৰাই ৰখাটো ভাল হ'ব। সপ্তাহৰ আৰম্ভণিতে আপুনি অতিৰিক্ত কামৰ বোজা আপোনালোকৰ পৰিব পাৰে। এইটো আপোনালোকৰ বা এই কামখিনি সম্পূৰ্ণ কৰিবলৈ আপুনি অতিৰিক্ত কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব। এই সমস্যাৰ কামৰ সন্দৰ্ভত উত্তেজনা হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে ব্যৱসায়ত কিছু উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই গোটেই সপ্তাহটো ভুলতে হ'লেও নীতি নিয়ম আপোনালোকে ভংগ নকৰিব। কাগজ সম্পৰ্কীয় সকলো কাম সম্পূৰ্ণ কৰক, নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সপ্তাহৰ দ্বিতীয় ভাগত বিশেষকৈ অপ্ৰয়োজনীয় খৰখেদা বা কাম সম্পূৰ্ণ নোহোৱাৰ বাবে মনত হতাশাৰ বা শৰীৰত বা মনতে ক্লান্তিৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে। ভাগৰুৱা অনুভৱ কৰিব পাৰে শৰীৰত। এই সময়ছোৱাত কাৰোবাৰ লগত কথা পতাৰ সময়ত সাৱধান হ'ব লাগিব। খং উঠাৰ পৰা বিৰত থাকিব লাগিব। মকৰ ৰাশিৰ লোকসকলে এই সপ্তাহত সৰু সৰু কথাবোৰক আওকাণ কৰি নিজৰ সম্পৰ্ক ভাল কৰি ৰখাটো উপযুক্ত হ'ব। সপ্তাহৰ প্ৰথম ভাগত কেৱল জীৱনসংগীৰ সৈতে নহয়, কোনো এটা বিষয়ৰ সন্দৰ্ভত আপোনালোকৰ ঘৰৰ সদস্যসকলৰ সৈতে মতানৈক্যৰ সম্ভাৱনা থাকিব। গতিকে ধ্যান ৰাখিব। প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক। যিকোনো ধৰণৰ আপোনালোকৰ অভিনয় কিছুমান কৰাৰ লোকৰ পৰা পৰিহাৰ কৰক, আঁতৰত থাকক, নহ'লে সমস্যা হ'ব পাৰে। প্ৰতিদিনে হনুমানজীৰ পূজাত আপোনালোকে তুলসী দল অৰ্পণ কৰি শ্ৰীকুণ্ডকাণ্ড আপোনালোকে আবৃত্তি কৰিব। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কুম্ভ ৰাশিৰ লোকসকলৰ এই সপ্তাহত সৰু সৰু কাম সম্পূৰ্ণ কৰিবলৈ অধিক দৌৰিবলগীয়া হ'ব পাৰে।
এই সপ্তাহত আপোনালোকৰ পৰিকল্পিত কাম লাহে লাহে সম্পূৰ্ণ হ'ব কিন্তু সপ্তাহৰ আৰম্ভণিতে আপুনি আপোনালোকৰ জ্ঞানেৰে অভিজ্ঞতাৰে প্ৰতিপক্ষক জয় কৰাত সফল হ'ব ব্যৱসায় সন্দৰ্ভত ব্যৱসায়িক অংশীদাৰৰ সৈতে যিকোনো মতানৈক্যৰ সৃষ্টি যদি হৈছিল সেইবোৰ ভাল বন্ধুৰ সহায়ত আপোনালোকৰ আলোচনা আৰু আপোচৰ জৰিয়তে সমাধান কৰা হ'ব সপ্তাহৰ আৰম্ভণিতে ব্যৱসায়ৰ সৈতে জড়িত এটা ডাঙৰ সিদ্ধান্ত ল'ব পাৰে এই সময়ছোৱাত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাৰ সফল হোৱা যেন দেখা পোৱা যাব মাৰ্কেটত বা বজাৰত আবদ্ধ হৈ থকা ধন অভাৱনীয়ভাৱে ওলাই আহিব পাৰে আপোনালোকৰ জনসংযোগ আৰু আপোনালোকৰ জনপ্ৰিয়তাৰ দ্ৰুতগতিত বৃদ্ধি পাব সপ্তাহৰ দ্বিতীয় ভাগত আপোনালোকৰ ভোগ বিলাসৰ ইচ্ছা প্ৰবল হ'ব আৰু আপুনি হয়তো আৰাম আৰু বিলাসিকতাৰ সৈতে জড়িত বিলাসী বস্তুৰ বাবে বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে এই সময়ছোৱাত আপোনালোকৰ বাবে বা আপোনাৰ বাবে মাতৃৰ ফালৰ পৰা সুবিধা পোৱাৰ সম্ভৱ আছে পূৰ্বপুৰুষৰ সম্পত্তিৰ অধিগ্ৰহণ হ'ব পাৰে অবিবাহিতসকলৰ বিবাহৰ বা বিয়া বাৰু ঠিক হ'ব পাৰে কিছু লোকৰ এজন আকাংক্ষিত সংগী অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে বৈবাহিক বা বিবাহিত লোকসকলে পৰিয়ালৰ সদস্যৰ সৈতে সুখদায়ক সময় কটাবলৈ সুযোগ পাব এই সময়ছোৱাত আপুনি সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব যাৰ বাবে আপোনালোকৰ সন্মান বৃদ্ধি পাব আপোনাৰ নীতি আৰু পৰামৰ্শৰ আদিৰ শলাগ লোৱা হ'ব প্ৰতিদিনে তামৰ পাত্ৰৰ পৰা ভগৱান শিৱক পানী বা জল আগবঢ়াই শিৱ চালিচা আপোনালোকে পাঠ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব এবাৰ এসো ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ মীন ৰাশি লোকসকলে সপ্তাহৰ আৰম্ভণিতে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে যদি আপুনি কোনো আমদানি ৰপ্তানিৰ ব্যৱসায় কৰে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে নিজৰ কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিব এই ক্ষেত্ৰত আপুনি সফল হ'ব মীন ৰাশিৰ লোকসকলে এই সপ্তাহত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ সম্পূৰ্ণ ফলাফল লাভ কৰিবলৈ ওলাইছে নিয়োজিত লোকসকলে নিজৰ বিষয়াক লৈ সুখী হ'ব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকলৰ পৰা বহুত বেছি নতুন কথা জানিব পাৰিব শিকিবলৈ বুজিবলৈ সুযোগ পাব আপোনাৰ উপাৰ্জনৰ উৎস বাঢ়িব আৰু আপোনালোকৰ সঞ্চিত ধন সম্পত্তিৰ বৃদ্ধি পাব পাৰে এই সপ্তাহত কেৱল আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ত অগ্ৰগতি নহয় আধ্যাত্মিক অগ্ৰগতি হ'ব এফালে আপোনালোকৰ ব্যৱসায়ত লাভৰ সুযোগ আৰু কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ সুযোগ থাকিব এই সপ্তাহটো মীন ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ হ'বলৈ গৈ আছে আনফালে কৈছে যে সমাজ সেৱা ধৰ্মীয় কাম কাজত মনটো নিমগ্ন হৈ পৰিব ধৰ্মীয় সামাজিক সংগঠনত যোগদান কৰি আপুনি দান বৰঙণি কৰাৰ সুযোগ পাব সপ্তাহৰ মাজ ভাগত আপুনি ল'ৰা ছোৱালীৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব পালনৰ ক্ষেত্ৰত সফল হ'ব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম ঐতিহ্য বিৰাজ কৰিব বিশেষ কামৰ বাবে আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন পোৱাৰ যথেষ্ট সম্ভাৱনা আছে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব স্বাস্থ্যৰ স্বাভাৱিক হ'ব প্ৰতিদিনে হালধীয়া ফুল আগবঢ়াওক আৰু ভগৱান শ্ৰী বিষ্ণুৰ পূজাৰে শ্ৰী বিষ্ণু সহস্ৰনাম আপোনালোকে পাঠ কৰক এটা ভাল প্ৰতিফলন দেখিব খং নিয়ন্ত্ৰণ কৰক আৱেগক নিয়ন্ত্ৰণ কৰক আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ একেবাৰে নাপাহৰিব যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয় ওম নমঃ শিৱায়